শহীদ ঈশ্বৰ নায়কৰ সৰণত ফুটবল খেল প্ৰতিযোগিতা 2025 ওদালগুৰিত মাজুলী চাহ বাগিচা খেলপথাৰত শহীদ ঈশ্বৰ নায়কৰ সৰণত ফুটবল খেল প্ৰতিযোগিতা আয়োজন কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা হাতীগড় শাখা সমিতিৰ উদ্যোগত লগতে আটছাৰ মাজুলী চাহ বাগিচাৰ প্ৰাথমিক গোটৰ সহযোগত আজি এই খেলখন আয়োজন কৰে খেলখন আৰম্ভণিতে অতিথিসকলক চিনাকি সম্ভাষণ জনোৱাৰ লগতে সভাপতি সম্পাদকৰ দ্বাৰা আয়োজিত খেলখনৰ শহীদ ঈশ্বৰ নায়কৰ সৰণত পতাকা উত্তোলন তথা স্মৃতি তৰ্পণ কৰে ইয়াৰ লগতে আজি খেলখন শুভ উদ্বোধন কৰে মাজুলী চাহ বাগিচাৰ সহকাৰী পৰিচালক শেখৰ কৌৰ সহযোগ কৰে ৱেলফেয়াৰ মেনেজাৰ পংকজ বিশ্বাস আজি খেলখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে আটছাৰ প্ৰাক্তন নেতা ৰঞ্জিত তাঁতী উপস্থিত থাকে হাতী আঞ্চলিক সমিতিৰ আটছাৰ সভাপতি খুৰীনায়ক আটছাৰ বিষয়ববীয়াসকল খেলখনৰ আয়োজক সমিতিৰ সভাপতি মুকেশ দিগাল সম্পাদক কানাই দিগাল উপসভাপতি দেৱ বেহেৰা কাৰ্যকৰী সম্পাদক হৰেমন্ত হাতীগড় শাখা আটছা সভাপতি অভিদত বেহেৰা সম্পাদক শিৱজিৎ তাঁতী টংলাৰ পৰা নবীন চপৰাৰ প্ৰতিবেদন MK নিউজ ইয়াত আহি পেলাই যিহেতু মই কালি মোৰ ফাৰ্ষ্ট ডে আছিলে মাজুলী টি ষ্টেটত আজি ইয়াত বহুত ভাল লাগিছে কিন্তু মই এতিয়ালৈকে 5 নম্বৰ বাগান হয় ইয়াত যোনটো বস্তু মই ফিল কৰিব পাৰিছোঁ সেইটো বাকী বাগানত ইমান কৰিব পৰা নাছিলোঁ ভাল লাগিছে বেলেগ বেলেগ চবকে আমাক ইমান আদৰ সাদৰ কৰিছে ইয়াত আহিছোঁ ৱেলফেয়াৰ লগত আছে প্লাছ কমিটি মেম্বাৰ্ছ আছে বহুত ভাল লাগিছে ইয়াতে ফিল হৈছে যে নিজস্বতা এটা বস্তু আছে ইয়াতে এই টুৰ্ণামেণ্টখন দি মানুহখিনিক চবকে একলগ কৰিছে এইটো ক'ব পাৰি বাছ ইমানে বহুত ভাল ফিল কৰিছোঁ মানুহখিনিৰ কাৰণেও যে ইমান ধুনীয়া এৰেঞ্জ কৰিছে ইমান ধুনীয়া এতিয়া ঝুমুৰৰ এটা কালচাৰেল ইভেণ্টো হৈ আছে তো মই এইটো বিলিভ কৰোঁ যে আগন্তুক দিনতো এনেকুৱা কৰি থাকক ভাল হওক তেতিয়া এনেও এখন বাগানৰ কথা বা এই জেগাডোখৰ কথা বহু আমাৰ বাহিৰতো বেলেগতো মই শুনিব পোৱা গৈছে তো আগন্তুক দিনতো এইবোৰ এনেকৈ কৰি থাকক ভাল হওক সেইটোৱে কামনা কৰোঁ থেংক ইউ 32টা দলে কৰিছে অংশগ্ৰহণ এতিয়া চক এইটো খেল এইবোৰ হোৱাটো এটা ভাল চাইন বুলিয়ে ক'ব পাৰোঁ বিকজ ইয়াৰ পৰা এইটো এটা প্লেটফৰ্ম পোৱা গৈছে বাহিৰলৈ যাবলৈও অসমৰ বাহিৰত খেলিবলৈও যদি আমি এইবিলাক হোৱাৰ কাৰণে মানুহখিনি এটা উৎসাহ পাব এটা কনফিডেঞ্চ পাব যে পিছত যে আমাৰ ইয়াৰ পৰাইতো লাহে লাহে উঠিব মানুহ তো মোৰ মতে এইবিলাক সৰু সুৰা টুৰ্ণামেণ্ট য'তে নহওক যিমান যি সৰু সুৰা টুৰ্ণামেণ্ট হৈ আছে সেইবোৰ এটা ভাল উৎসাহ দিছে নতুন জেনেৰেশ্যনক আগবাঢ়ি যাবলৈ কাৰণে আৰু পাৰ্টিচিপেট কৰিবৰ কাৰণে বাহিৰতো যি হওক এইটো এটা বিগিনিং বুলি ক'ব পাৰোঁ আমি এইটো এটা বিগিনিং তাত বিগিনিং ফৰ দ্য আগবাঢ়ি যোৱাত আমাৰ ফুটবল টুৰ্ণামেণ্টটো দেই কম হৈ থাকে সেয়েহে মই ভাবোঁ কি খেল ধেমালি আৰু বিভিন্ন প্ৰতিযোগিতা যদি হৈ থাকে বাগানৰ ল'ৰা ছোৱালীবিলাকে বহুত আগবাঢ়িব পাৰিব আৰু নিজৰ শৰীৰ চৰ্চাটো থাকিব আৰু আমি সেইটোৱে কামনা কৰোঁ সেইটোৱে বিচাৰোঁ আৰু যাতে বেয়া চিন্তাৰ পৰা আমাৰ যুৱ প্ৰজন্ম দূৰ থাকে আৰু ভাল চিন্তা কৰে খেল ধেমালি কৰে নিজৰ স্বাস্থ্যৰ প্ৰতি যতন লয় নিজৰ শিক্ষাৰ প্ৰতি যতন লয় সেয়ে হয় আগততো ফিল্ডত মানে খেলিবলৈ জেগা পোৱা নাছিলে এতিয়াতো দেখিবলৈ পাব আপোনালোক খেল মানে ফিল্ডত বহুত কম ল'ৰা ছোৱালী পোৱা যায় তথাপিও সেয়ে মই ক'লোঁ যে এইটো চেষ্টাটো সদায় থাকিব লাগিব যিমান ফেইলিয়াৰ হ'লেও এই চেষ্টা থাকিবই লাগিব আৰু মই খুব মানে শেষ হৈ যোৱা বুলি নকওঁ কিন্তু কমিছে যদিও শেষ হৈ যোৱা নাই এতিয়াও বহুত আছে আৰু হয় আমাৰ ছাত্ৰ সংগঠন যেনেকুৱা আটছা ACMS আমাৰ ট্ৰেড ইউনিয়নৰ যিসকল আছে আৰু বাগান কৰ্তৃপক্ষই আৰু আমাৰ সমাজখনে এইখিনি ব্যৱস্থা মানে যুৱ প্ৰজন্ম বা উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে কৰি দিব লাগিব এটা পৰিৱেশ ভাল গঢ়ি তোলাৰ আমাৰে দায়িত্ব হয় গতিকে এনেকুৱা কিছুমান ধৰক কিছুমান উপলক্ষে আমি খেল প্ৰতিযোগিতাসমূহ পাতিলে তেওঁলোকৰ প্ৰতিভা আমি দেখিবলৈ পাওঁ আৰু তেওঁলোকে উৎসাহ পায় আৰু মই ভাবোঁ কি আমাৰ সমাজখনে তেওঁলোকক যদি আমাৰ উঠি অহা ল'ৰা ছোৱালীক যদি এটা ভাল পৰিৱেশ দিয়ে নিশ্চয় তেওঁলোক মানে এই তেওঁলোক আঁতৰি গৈছে খেল ধেমালিৰ পৰা বা ইত্যাদিৰ পৰা তেওঁলোক নিশ্চয় আৰু এট্ৰেক্টেড হ'ব আৰু তেওঁলোক হয়তো এইটো এটা প্ৰফেশ্যনতো ল'ব পাৰিব বাৰ্তা দিব খুজিম এইখিনিয়ে যে আমাৰ তেওঁলোক শিক্ষা দীক্ষাৰ ক্ষেত্ৰত তেওঁলোক সচেতন হ'বই লাগিব আৰু বাগানত বিভিন্ন স্কুলে হওক বিভিন্ন সুবিধাই হওক চৰকাৰে যিখিনি কৰি দিছে বা বাগান কৰ্তৃপক্ষই কৰি দিছে সেইখিনি
সেইখিনি ল'ব লাগে তেওঁলোক। আৰু আমাৰ সংগঠনৰ যিসকল লিডাৰ্ছ আছে বা আমাৰ ৰাজনৈতিক যিসকল নেতা আছে তেওঁলোকো এই ক্ষেত্ৰত তেওঁলোক ধ্যান দিব লাগে। আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে চাওক, আমাৰ সমাজত বহুত ভাল বস্তু আছে, বেয়া বস্তু আছে। আমাৰ ল'ৰা ছোৱালীবিলাকে ভাল বস্তুখিনি ল'ব লাগিব, বেয়া বস্তুখিনি এৰি দিব লাগিব। ঠিক তেনেকুৱা মাদক দ্ৰব্য হওক, গুটখা সেৱনে হওক, আমাৰ ল'ৰা ছোৱালীবিলাকে বহুত গুটখা সেৱন কৰে, বহুত আৰু যিখিনি বস্তু তেওঁলোক খাব নালাগে সেইবিলাক খায়। শৰীৰ চৰ্চাটো তেওঁলোক যিসকলে খেলে তেওঁলোকে ধৰক কৰে। মই ভাবোঁ এটা ৰেগুলাৰ প্ৰেক্টিছ হ'ব লাগে।